Hello, good morning. এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো মংগলে আছে। আজি হৈছে 31 অক্টোবৰ আৰু আমাৰ অসমবাসীৰ কাৰণে এটা খুব গৌৰৱৰ লগতে আমাৰ হেপাহৰ দিন এটা, কাৰণ আজি আমাৰ সকলোৰে প্ৰিয় শিল্পী প্ৰয়াত বুলি ক'বলৈ বেয়া লাগে। আমাৰ সকলোৰে মৰমৰ জুবিন দা, তেখেতৰ সপোনৰ যিখন ছবি ৰৈ ৰৈ বিনালে এইখনে আজি শুভ মুক্তি লাভ কৰিছে। চাবলৈ যাবলৈ মন আছিলে, কিন্তু এইখিনিতে মানে অলপ দুৰ্ভাগ্য যে মোৰ আজি আৰু কালি অহাকালি 31/1 শৰ্ট ফিল্ম এখনৰ শ্বুটিঙৰ ডেট পৰি গৈছিলে। সেইকাৰণে মই টিকেট নকৰিলোঁ, অলপ কিছুদিন যোৱাৰ পিছত চাম বুলি। বাট মানে আজি বৰষুণ ৱেডাৰটোৰ কাৰণে শ্বুটিঙৰ ডেটছ পষ্টপন হৈ গ'ল। চ' বেয়া লাগিছে, ইফালেও নহ'ল সিফালেও নহ'ল, তেনেকুৱা হ'ল আৰু চাবলৈ নাপালোঁ। কিন্তু নিউজত চাই আছোঁ, আপডেটছবিলাক চাই আছোঁ আৰু ভাল লাগিছে খুব চাই। যাবলৈ আচলতে সাহসো কৰিব পৰা নাই। এফালৰ পৰা ভাবিবলৈ গ'লে যাম বুলি ভাবিছোঁ, যাবলৈ মন আছে, কিন্তু যাম, নিশ্চয় যাম। কিন্তু অডিয়েন্সৰো যেনেকুৱা ৰিয়েকশ্যন দেখিছোঁ, বহুতে উচুপি ওলাই আহিছে, যিটো একেবাৰে নেচাৰেল কথা হয়, সকলোৰে হ'ব। কিন্তু এনেকুৱা এটা ৰেকৰ্ড ছেট কৰিছে তেখেত যোৱাৰ পিছতো, যে অসমক শীৰ্ষত উঠাই থৈ গৈছে, সেইটো আচলতে খুব এটা ডাঙৰ কথা। তেখেত ক'ব লাগিব, তেখেত হয়তো দেৱাত্মা হয়, দেৱাত্মা আছিলে নে কি আছিলে ক'ব নোৱাৰোঁ, কিন্তু কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা কিবা এটা দিন দেখিবলৈ পাম। তেখেত যোৱাৰ পিছৰে পৰা মই কোনো ধৰণৰ এনেকুৱা একো ভিডিঅ' নাই বনোৱা, কৰা নাই। আচলতে কমনো কি, যি কম সকলোখিনি তেওঁৰ সন্মুখত আচলতে তেনে কম বুলিয়ে ক'ব লাগিব। তেনে কম কথা কি ক'ম, গতিকে একো কোৱা নাই হোৱা। আৰু এনেকুৱা হয় যে যিমানে ফেষ্টিভেলৰ মাজত নাথাকক কিয়, য'তে যি হৈ নাথাকক, এটা পইণ্টত এনেকুৱা হয় য'তে চাৰিওফালে জুবিন দাই আছে, চাৰিওফালে য'তে যাওঁ তেখেতৰ কণ্ঠ শুনিলে যেন উচুপিবলৈ মন যায়। যিমান হেপিনেছৰ মাজত নাথাকিলেও এই দুখটো হয়তো আমাৰ অসমবাসীৰ মনত চিৰ জীৱনৰ কাৰণে থাকি যাব, সেই আঘাতখিনি সদায় কাৰণে ৰৈ যাব। বাকী আমি আশাবাদী যে বেলেগ আমি মানুহ হিচাপে তেখেতক ন্যায় দিব পৰা যাব নে নোৱাৰে সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু যিহেতু ওপৰৰজন আছে, ভগৱান আছে, সেইখিনি বিশ্বাস ভগৱানৰ ওপৰত আছে মোৰ, যে তেখেতে নিশ্চয় কোনো ধৰণৰ অন্যায় হ'বলৈ নিদিয়ে জুবিন দাৰ লগত। গতিকে নিশ্চয় জাষ্টিছ পাব বুলি মই আশাবাদী। আৰু ৰৈ ৰৈ বিনালে বহুত যাতে আৰু ওপৰলৈ যাওক, বহুত তেখেতৰ সপোন সফল হওক, আমাৰ অসমবাসীৰ সপোন সফল হওক, চব ভাল হওক, আৰু অতি শীঘ্ৰে চিনেমাখন চাবলৈ যাম। গতিকে কথাটো এনেকুৱা হ'ল যে আজি যিহেতু পষ্টপন হৈ গ'ল, এণ্ড পাপা ছুটি লৈছিলে, অফিচ যোৱা নাই, সেইকাৰণে ভাবিলোঁ অলপমান ফুৰি আহোঁ, অকণমান ফুৰি আহোঁ, বহুত দিন ওলাই যোৱা হোৱা নাই। গতিকে গুৱাহাটীতে অকণমান ওলাই যাওঁ, আৰু বহুত দিন ভ্লগছ বনোৱা নাই, ভিডিঅ'জ বনোৱা নাই মানে বহুত দিনে বনোৱা নাই। লাষ্ট কেতিয়াবা বনাইছিলোঁ মনতো নাই আচলতে। চ' ভাবিলোঁ আজি এটা ট্ৰেভেল ব্লগ বনাওঁ, এনেই আৰু ঘৰুৱাভাৱে। গতিকে ক'লৈ যাওঁ, কি কৰোঁ, আপোনালোকক দেখাম। গতিকে সেইকাৰণে ভিডিঅ'টো বনালোঁ। হেভ আ গ্ৰেট ডে, কাম উইথ মি। এয়া এতিয়া যাবলৈ ৰেডি হ'লোঁ। এতিয়া বাজিছে প্ৰায় 9:30 বাজিল, কিন্তু আমি উঠিছিলোঁ পুৱা 5 বজাতে। তাৰপিছত বৰষুণ আহিল, বৰষুণ কমিল, বহুত কিবা কিবি হ'ল, প্লেনিং কৰিলোঁ। চ' এতিয়া যাবলৈ ওলাইছোঁ। আমি ব্ৰেকফাষ্টটো কৰা নাই। চ' আমাৰ ইয়াতে চাবৱেটোতে বহুত কেইখন নিউ ৰেষ্টুৰেণ্টছ খুলিছে, চ' তাতে ক'ৰবাত আমি ব্ৰেকফাষ্ট কৰি যাম। এয়া মা আহিলে, চ' আমি গৈ আছোঁ এতিয়া। চলো, এয়া আমাৰ মৰমৰ লিফ্টখন, আৰু এয়া চাওক চেণ্ডেল লৈ ওলাইছোঁ। হিল পিন্ধিলে বিশ্বাস নাই ন, কেতিয়া মানে ছিঙি যায়। গতিকে মই সদায় চেণ্ডেল এযোৰ লগত ৰাখোঁ। আগতেতো ফেব্ৰিকুইক ৰাখিছিলোঁ বাৰু, ছিঙি যায় বুলি, এতিয়া নাৰাখোঁ আৰু। এইজন আমাৰ ফ্লেটৰ ৰখীয়া, এনি টাইম লগত থাকে। চিলু হাই কৈ দিয়া। নেজ জোকাৰিছে, আপোনালোকক দেখি ভাল পাইছে। চাওঁ চিলু হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হয় কৈ দিয়া, হাই কৈ দিয়া ধুনু। নিউ বহুত ৰেষ্টুৰেণ্টছ খুলিছে কিবা কিবি। চ' তালৈকে গৈ আছোঁ। এখন চাউথ ইণ্ডিয়ান খুলিছে ধুনীয়া, ইয়াতেও এখন আছে এইখিনিত। সেইদিনা গৈছিলোঁ, ইট ৱাজ গুড। বাকী এইবোৰতো ধাবা আগৰে, এণ্ড দিছ ইজ এইবোৰতো ঠিক আছে। আৰু অলপ আগত নেকি ন? নাই, এইখন খুলিছে নে আধা খোলা হৈছে? এইখন আহি পালোঁ আমি, চাম্বাৰ ষ্ট্ৰীট। ইমানে জল্দি আহি গ'লোঁ, মানে খোলাই নাছিলে, মানুহ বেছি নাই, সেইকাৰণে ব্লগ বনাবলৈ লাজ লগা নাই, নহ'লে মোৰ ৰাস্তাত বেয়া লাজ লাগে। খোলাই নাছিলে। আমি এখন ফাৰ্ষ্ট কাষ্টমাৰ আহিছোঁ, আহি কাম কৰি আছে। মেনেজাৰ আহি পোৱা নাই হেনো, বাট আমি পূজাৰ টাইমত এবাৰ আহিছিলোঁ ইয়াতে, বহুত ভাল আছিলে। চ' ইটছ গুড। মই ইডলি খাম, মই বহুত ভাল পাওঁ চাউথ ইণ্ডিয়ান। পাপাৰ খানা
সদায় লাষ্টত আহে আমাক চাই থাকে পাপা হাঁহি দিয়া এবাৰ ফাইনেলি আহি পাই গলো গুৱাহাটী গ্ৰীণছ এণ্ড এতিয়ালৈ কোনো আহি পোৱা নাই ক'লে যে ৰেষ্টুৰেণ্টখনো বোলে খোলা নাই 11টাত খুলিব বাট আমি খাবলৈ অহা নাই চাবলৈ আহিছোঁ মেইনলি মানে পিছত খাম আৰু চ' বহুত ভাল লাগিছে আজি স্কেম হৈ গ'ল মানে আহি ভাবিছিলোঁ সেইকাৰণে মানে পটককৈ মানে ৰিভিউ দিব নালাগে মই আহি ভাবিছিলোঁ এইফালে দেখিছেনে এইটো হিউজ এৰিয়া একদম বিৰাট ধুনীয়া মানে মুকলি পূৰা অ'পেন হৈ আছে মই ভাবিছিলোঁ তাতে আমি যাব পাৰিম বিকজ গোটেইখিনি কানেক্টেড টাইপ হয় দেন এতিয়া গম পালোঁ ছিকিউৰিটি গাৰ্ডজনে ক'লে যে সেইখিনি ৰেষ্ট্ৰিক্টেড এৰিয়া হয় তাতে মানে ৰেলৰ হয় আৰু চ' মেইনলি ইহঁতৰ এইখিনি এৰিয়া ইয়াতে এখন টিকলুচেট পাৰ্ক আছে ইয়াতে ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টৰ এৰিয়া ডাঙৰ বাৰু সেইফালে আৰু আছে যিফালৰ পৰা ৰিভাৰ ছাইড দেখা পায় মেইনলি আৰু ৰেষ্টুৰেণ্টে হয় বাট আমি এতিয়াতে আৰু খাব নোৱাৰোঁ ব্ৰেকফাষ্ট কৰি আহিছোঁহে মাত্ৰ ভাবিছিলোঁ ফুৰিম বহুত যদি ঠাই আছে যেন এটামানত খাম বাট যিহেতু নাই চ' আমাৰ এতিয়া বেকআপ প্লেনত আমি ৱৰ্ক কৰিব লাগিব চ' মেবি ৰাণীৰ ফালে যাওঁ নেকি চাওঁ জুবিনদাৰ এতিয়া বিৰাট ধুনীয়া গান এটা বাজি আছে গাড়ীত মনটো ভাল লাগি গ'ল সেইকাৰণে আকৌ এবাৰ ভিডিঅ'টো অন কৰি ল'লোঁ এতিয়া আমি আহি আছোঁ ৰাণীৰ ফালে মানে কপিলি পিকনিক স্পটলৈ গৈ আছোঁ কিন্তু মাজতে আমি অলপমান হেৰাই গ'লোঁ মানে ভালকৈ বিচাৰি পোৱা নাই কিন্তু ভাল লাগিছে ৰাস্তাটোত আহিও একচুৱেলি বহুত আগতে অহা গৈছিলোঁ চাগে বহুত দিন অহা নাই এইফালে আৰু মই আহিছিলোঁ 2015ত মেবি যেতিয়া মই ক্লাছ 10ত আছিলোঁ আমাক পিকনিকত লৈ আনিছিলে চ' সেইটো পইণ্টলৈ গৈ আছোঁ এতিয়া হ'পফুলি সোনকালে গৈ পাওঁ যাতে কিন্তু অন দ্য ৱেও মানে ৰাস্তাটো ভাল লাগি আছে লগতে ইমান ধুনীয়া গান এটা বাজি আছে চ' ভাল লাগিছে গৈ পাই দেখো হেল্ল' গাইজ আজি মোৰ মানে বহুত লাজ ভাল কাৰণ কোনো মানুহ নাই আৰু মই ব্লগ বনাব পাৰিছোঁ নহ'লে মোৰ বিৰাট লাজ লাগে মানুহৰ লগত কিবা বকি থাকিবলৈ আমি আহি পালোঁ অৱশেষত কিন্তু নাজানো কেনেকৈ যায় কোনফালে যায় ইয়াতে এখন বৰ্ড এখন লিখা আছে সেইখিনিত কপিলি পিকনিক স্পট বুলি চ' মেবি এইফালে এনেকৈ খোজকাঢ়ি যাব লাগে নেকি আহিছিলোঁ 10 বছৰ আগত একো মনতো নাই এতিয়া ঠিক কিন্তু মনত আছে স্কুল বাছেৰে আহিছিলোঁ স্কুল বাছখন গৈ ভিতৰত পাৰ্কিং কৰিছিল কিন্তু এতিয়া ৰাস্তাটো দেখি এনেকুৱা লগা নাই যে এইফালে স্কুল বাছ আহে চ' একো ঠিক ধৰিব পৰা নাই কোনো এটা মানুহ নাই চাৰিওফালে জংঘল চ' আমি চাগে নাযাওঁ নেকি খোজকাঢ়ি তললৈকে এইখিনিতে অলপমান ওলাইছোঁ বতাহ দি আছে ভাল লাগিছে মেবি এইফালে যাব পাৰি চাগে এইটো ৰাস্তা এইটো লিখা আছে কপিলি পিকনিক স্পট বাট নাযাওঁ এইফালে বোকাও আছে বৰষুণ হৈছিলে নহয় চ' নাযাওঁ চাগে বাট এতিয়া লাঞ্চলৈ টাইমটো কেনেকৈ পাৰ কৰোঁ আহিছোঁ যেতিয়া আৰু অলপ এইখিনিতে চাওঁ আৰু এনেকুৱা মানুহ নোহোৱা এৰিয়াটো আমাৰ ভাগ্যত নহয় তাতে গুৱাহাটীত চাৰিওফালে ফ্লেটত মানুহৰ মাজত ভিৰ চ' এনেবি অলপ ফুৰো ৰ'ব ইয়াতে ওলাই আহিছোঁ যেতিয়া তাৰপিছত আকৌ যাম আৰু লাঞ্চ কৰিবলৈ এইফালে বহুত ধাবা আছে দেখুৱাম বাৰু এতিয়া অকণমান ফুৰো বতাহ আহি আছে ভাল লাগিছে এইফালে পিকনিকৰ গাড়ী আহিছে মানে সেইটোৱে চাগে স্পট হয় বাট আমি নাযাওঁ আৰু তললৈ এয়া পাপা কেনেকুৱা লাগিছে নেচাৰৰ মাজত মা চাহৰ ধান্দাত আছে আমি এতিয়া চাহ খাবলৈ যাওঁগৈ আৰু ইয়াৰ পৰা ভাল লাগিল এইখনক কি বুলিবা কয় ইয়াতে বহিও ভাল লাগিছে চাঙত বহি বহুত ভাল লাগিছে চাংঘৰত থাকিবলৈ বৰ ইচ্ছা যায় কিন্তু থাকি পোৱা নাই এতিয়ালৈ এবাৰ পাৰিলে আৰু বাকী বহুত ভাল লাগিছে নাযাওঁ স্পটটোলৈ এইখিনিতে বহুত ভাল লাগিছে এনজয় কৰিলোঁ অলপমান নেচাৰৰ মাজত এতিয়া আমি চাহ খাবলৈ যাওঁ এয়া চাহ খাবলৈ বহিছোঁ চিপছ আৰু মায়ে কি লৈছে কাঁচকলৰ চিপছ পাপাই চাগে লাৰুৰ অপেক্ষাত আছে
এতিয়া খাওঁ ভাল লাগে এনেকৈ কেতিয়াবা আমাৰ মানে অকল অসমৰ বাহিৰত গ'লেহে এনেকৈ খোৱা হয় আৰু চ' ইয়াতে এতিয়া অসমতে নিজৰ জেগাতে ভাল লাগিছে ৰ ফিলিং গ্ৰেট খাওঁ এতিয়া চাহ লাৰু লোৱা এয়া চাহ এণ্ড লাৰু লোৱা চাহ তাহ খাই এণ্ড তেওঁলোকৰ পৰা বহুতখিনি ইনফৰমেশ্যনো পালোঁ চ' এতিয়া কৈছে যে এইফালে মেঘালয় বৰ্ডাৰ পাই হেনো এণ্ড ৰাস্তাটো বোলে খুব ধুনীয়া চিনিক বিউটি বহুত ভাল চ' এইফালে ফুৰি আহিবলৈ গ'লে চ' এতিয়া আমি ওলাই দিলোঁ আৰু যিহেতু আজি কোনো ডেষ্টিনেশ্যনৰ ফিক্স ডেষ্টিনেশ্যন নাই যিহেতু গতিকে ভালো লাগিছে ড্ৰাইভত চ' গৈ আছোঁ তালৈকে যদি গৈ পাওঁ ভগৱানৰ কৃপাত আপোনালোককো নিশ্চয় দেখুৱাম চ' ফাইনেলি আমি আহিলোঁ তেওঁলোকৰ ৰেকমেণ্ডেড এৰিয়াটো ইমান ধুনীয়া দেখিবলৈ এইবোৰ চাৰিওফালে শাল গছ আৰু মানে পৰিৱেশটো ইমান ধুনীয়া ক'তো মানুহ চানুহ এটাও নাই ৰাস্তাটো পুৰা খালী চ' ইটছ চ' বিউটিফুল বহুত ভাল লাগিছে বিৰাট ধুনীয়া চাৰিওফালে ফ্ৰণ্ট কেমেৰা ভালকৈ নুঠে চাগে মই আপোনালোকক বেক কেমেৰাৰে দেখাই দিম ক্ৰছ কৰিলোঁ চাগে কিবা চুকুবাৰ ভিলেজ নে কিবা লিখা আছিলে চ' বৰ্ডাৰ ক্ৰছ কৰিলোঁ অঁ হয় দিয়া এইটো অকণ হিলি এৰিয়াচোন পাপা ঘূৰাবা ক'ত তুমি গাড়ী চ' আমি ক্ৰছ কৰি আহিলোঁ এইখিনি এতিয়া চাগে এইটো মেঘালয় হয় চাগে একচুৱেলি মানুহে এনেকৈ ড্ৰাইভত আহিব লাগে ডেষ্টিনেশ্যন ফিক্স থাকিলে মানে সেই মজাটো নাপায় আমিও আজিলৈকে তেনেকৈ অহা নাই এইবাৰে মানে ক'ত কি পাওঁ চাওঁ বুলি ওলাই আহিছোঁ এণ্ড ইট ৱাজ এ গুড ডিচিশ্যন ভাল লাগিছে ভেৰি গুড আপোনালোকো আহিব পাৰে কেৱল মানে বেছি যদি মানে হেৰি কম মানুহ থকা যদি এৰিয়া হয় তেনেহ'লে অকলে নাযাব আমি তেতিয়া কপিলি পিকনিক স্পটত নগ'লোঁ ভিতৰত সোমাই কাৰণে এখন কিবা ট্ৰাক নে কিবা ৰখা আছিলে ৱৰ্কাৰ্ছ টাইপৰ মানুহ আছিলে তাতে বাকী কোনো ফেমিলি যোৱা দেখা নাই ইফালে গোটেই জংঘলখন ক্ৰছ কৰি যাব লাগে চ' অলপমান ৰিস্কিও হৈ যায় বুলি আমি ভিতৰলৈ সোমাই নগ'লোঁ আৰু বাহিৰে গুচি আহিলোঁ বাট ইটছ বিউটিফুল হিয়াৰ চ' তোমাৰ আপোনালোকে ছেফটিটো যদি চাই উঠি আপোনালোকে ড্ৰাইভত যাব পাৰে কোনো কথা নাই এণ্ড বহুত জেগা আছে আমাৰ ইয়াতে চাবলগীয়া এক্সপ্ল'ৰ কৰিবলগীয়া আমি হয়তো বহুত নাজানো গতিকে তেনেকুৱা ঘূৰো দিয়া চ' এতিয়া মেঘালয়ৰ পৰা আৰু অসম যাওঁ চ' এইখিনিতে আমাৰ মায়ে মানে পিঠা বিচাৰি আছে পিঠা ল'ব পাৰিলে ভাল আছিলে বোলে ক'ৰবাত দেখিলে আৰু পাপাৰ এটা মেছেজ চৰি পাপাৰ এটা মেছেজ আছে চবৰে কাৰণে পাপা কি কৈ আছিলে কৈ দিয়া কেতিয়াবা যদি তোমাৰ মনটো বেয়া লাগে আপোনালোকৰ মানে নেচাৰৰ লগত যদি বিলীন হৈ যাব মন যায় মনটো ভাল লগাব বিচাৰে তুমি এবাৰ ৰাণীৰ পৰা টুৱাৰ্ডছ মেঘালয় ৰোড যিটো শ্বিলং ৰোড এবাৰ বৰ্ডাৰৰ পৰা এপাক ঘূৰি আহিবা মনটো ভাল লাগি যাব এক্সেক্টলি শুনিলে নহয় সেইটোৱে আপোনালোকৰ কাৰণে মেছেজ হয় পাপাৰ পৰা চ' আপোনালোকো আহিব পাৰে ধুনীয়া হয় বহুত এই ফ্ৰণ্ট কেমেৰাত ভালকৈ শ্ব' নকৰে দিছ ওৱান আই উইল শ্ব' ইউ উইথ দ্য বেক কেমেৰা ওৱান্স এগেইন লোকেল নেচাৰা বাই বুলি মা কৈছে এইখিনি হৈছে আসাম মেঘালয় বৰ্ডাৰ চুকুৰবেৰিয়া বিট মাই চব্জি বজাৰ কৰি আহিছে মা কি কিনিলা নেচাৰা লোকেল চাগে ন লোকেল বাহিৰত গৈ দেখাই আছো কি কিনিলা নেচাৰা ফুল এয়া চাওক আমাৰ লোকেল বস্তু তিতা কেৰেলা আৰু চেনি কল এই ভাল নাপাওঁ চিনি কল তুমিয়ে খাব লাগিব লোকেল হয় বিৰাট টোপনি ধৰিছিলে অলপমান শুইও গ'লোঁ এতিয়া আহি পালোহি আমি লাঞ্চ কৰিবলৈ চাহ দোকানখনৰ আংকাল আণ্টি দুজনে মানে ৰেকমেণ্ড কৰিছিলে কিবা দুটা নাম সেই ধাবাকেইখন বিচাৰি আহিছোঁ দেখাই আছে ৰাণী ৰোডত বহুতবোৰ আছে লোকেল ধাবা আপোনালোকে আহিব পাৰে আমি আজি সোমাই চাওঁ নাম কি কৈছিলে সেই দুখন কি নাম কৈছিলে এম পি ধাবা আৰু জয়মতী ধাবা একেখন ভাল বুলি কৈছিলে তাৰে মানুহে চাহ দোকানৰ চ' আমি তাতেকে আহিছোঁ এতিয়া খাই উঠি ৰিভিউ দিম দেখুৱাম আপোনালোক
এই আমাৰ খানা আহি গ'ল আহি গ'লো আমি খাই বৈ লাঞ্চ কৰি এতিয়া ঘৰলৈ যাম আৰু মা পাপাই চব্জি কিনি আছে মই আহি গ'লো গাড়ীলৈকে বাকী খানা ভাল আছিলে আৰু ইয়াতে এইটো ৰাস্তাত মানে বহুত আছে এনেকুৱা লোকেল ধাবা বেলেগ বেলেগ নামৰ চবতে মানে লোকেল ধাবা বুলি লিখা থাকে তাতে থলুৱা খাদ্য মানে এথনিক ফুড পোৱা যায় নন ভেজ সকলৰ কাৰণে বেছি ভাল মই ভেজ হয় গতিকে মই জাষ্ট ভেজ থালি খালোঁ আৰু ভাল আছিলে খানা বহুত ভাল আছিলে কিন্তু আমি যিখনত গ'লো সেইখনত ইমান এটা হাইজেনিক কণ্ডিশ্যন নাছিলে মানে বহা স্পেচ বা এজ এ হোল আৰু খুব এটা হাইজেনিক নাছিলে অলপমান ভিতৰুৱা অঞ্চলৰ দৰে অলপমান বাকীবোৰ ধাবা নাজানো গৈ পোৱা নাই মে বি ভাল হ'বও পাৰে বাট খানা ভাল আছিলে খানা ৱাইজ এণ্ড নন ভেজত বহুত বস্তু আছে এথনিক ফুড বহুত আছে বাট মাই ভেজ থালি ৱাজ গুড চ' আপোনালোকো আহিলে এইটো ৰাস্তাত কেতিয়াবা লোকেল ধাবাবোৰ এক্সপ্ল'ৰ কৰিব পাৰে এতিয়া মা পাপা ক'ত বা অহাই নাই চ' নাও এতিয়া যাম আৰু ঘৰলৈ অ'কে বাই বাই